আসতি ঐ চোত বিচতি ঐ চোত বোধে বৃহস্পতি মঙলে উৰুকা বিহু গৈ আছিলি ক'ত বিহু কোনে ঢালে আহে অসমীৰ বাপতি সাহোন বিহুটোৰ আছে ভিন্ন ৰূপ তেনে এখন মোহনীয় ছবিয়ে দেখুৱাব বিচাৰিছোঁ আপোনাক প্ৰথমেই কেইটামান ভাল লগা দৃশ্য চাই লওক আজি ভূমিপুত্ৰ মৰাণসকলৰ গৰু বিহু বহাগৰ প্ৰথমটো বুধবাৰে অতি জোৰে পৰা গৰু বিহু পালন কৰে মৰাণসকলে তিনিচুকীয়াৰ তৰাণী গাঁৱত মৰাণ বিহুৰ মোহনীয় ৰূপ মৰাণসকলৰ অন্যতম পোহনীয়া জন্তু হৈছে হাতী গৰু ম'হৰ লগতে সেই তিনিচুকীয়াৰ তৰাণী গাঁৱত হাতীক গা ধুৱাইছে গয়াই কেনেকৈ তৰাণী গাঁৱত প্ৰায় 14টা হাতীয়ে আচলতে এনেকৈ যিসকল মৰাণ জনগোষ্ঠীৰ লোকসকল আছে আচলতে তেখেতলোকৰ যি জাতীয় জন্তু হিচাপে পৰিণত হাতী এই হাতীক গা ধুৱায় আৰু আমি তাৰ পৰিৱেশ দেখুৱাইছোঁ পুখুৰী নদীত নামি পালন কৰিছে পৰম্পৰা সাংস্কৃতিক দিশত আজিও চহকী এই মৰাণসকল তৰাণী গাঁৱত দেখা পোৱা গ'ল হাতীক গা ধুৱাবলৈ গাঁৱৰ ৰাইজে একেলগে ওলাই আহিল পথাৰলৈ পোহনীয়া হাতীকেইটিক নোৱাই ধুৱাই গালে গীত অতীজৰ দিনৰে পৰা হাতীৰ সৈতে মৰাণসকলৰ সম্পৰ্ক আছিল সুকীয়া হাতীৰ মাউত হৈছিল বহু মৰাণ লোক তেতিয়া গাইছিল বহু আপুৰুগীয়া বিহু বাঁহী বজাই গীত গাই তেনেবোৰ দিনকে সোঁৱৰিলে গাঁওবাসীয়ে আমাৰ এই মৰাণ প্ৰধান গাঁওবিলাকত গৰু বিহুৰ দিনটোত যিহেতু গৰাকীসকলৰ যথেষ্ট সংখ্যক হাতী আছে এটা এটা ঘৰতে 3টা 4টা এই পৰ্যন্ত হাতী আছে এই হাতীবিলাক একেলগ কৰি হাতী গা ধোৱা পৰ্ব এটা কৰে ইয়াতে একেদৰে মৰাণসকলৰ গছতলৰ বিহু ৰাতি বিহু ধৰ্মীয় হুঁচৰিও বহাগৰ অন্যতম সম্ভাৰ এই ভূমিপুত্ৰসকলে আজিও জীয়াই ৰাখিছে বোপা ককাৰ দিনৰ সেই ৰীতি নীতি কেমেৰাত এইদৰে বন্দী হৈছে চহা কৃষ্টিৰ আপুৰুগীয়া ছবি মৰাণ জনগোষ্ঠীৰ প্ৰতিখন গাঁৱতে আজি এনেধৰণেই উখল মাখল পৰিৱেশ তিনিচুকীয়াৰ পৰা প্ৰাঞ্জল প্ৰতিম ভূঞাৰ ৰিপৰ্ট NKTV+।